আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। গুৱাহাটী প্ৰেছ ক্লাবত বৃন্দাবন থিয়েটাৰ অন্যতম নাট্যবৰ্ষত জনসংখ্যা প্ৰণৱ বৰুৱাৰ যিখন নাটক মঞ্চস্থ 2026-27 নাট্যবৰ্ষত এই বৰ্ষত জয়ন্ত কাকতিয়ে কম্পোজ কৰি গানটো ধুনীয়াকৈ উলিয়াইছে। গানটোৰ নাম জনাত। বিজিতে গানটো লিখিছে আৰু কোৰিঅগ্ৰাফ কৰিছে সুৰেশ মেধিয়ে। গানটো আমাৰ জ্যোতি চিত্ৰকণত আমাৰ পানীবদ্ধ হৈছিলে, তাত ভিডিঅ'খিনি কৰা হৈছিলে আৰু আজি এই প্ৰেছ ক্লাবত গানটো মুকলি কৰা হ'ল। জনাত আজিৰ পৰা দৰ্শক ৰাইজে এই গানটো চাব পাৰিব আৰু এই গানটো আৰু আটক ধুনীয়াকৈ ছেট বনাই আমি বৃন্দাবনৰ মঞ্চত দেখুৱাবলৈ আমি চেষ্টা কৰিম, প্ৰয়াস কৰিম। আৰু এই বছৰত বৃন্দাবন থিয়েটাৰ পূৰ্বৰ যি বৃন্দাবন থিয়েটাৰ আছিল, থিয়েটাৰক আকৌ নতুন ৰূপত সকলো ক্ষেত্ৰতে মই আগবঢ়াই লৈ যাম বুলি প্ৰযোজক হিচাপে প্ৰতিশ্ৰুতি দিছোঁ। প্ৰথমৰ বৃন্দাবন যেনেকুৱা এটা আটক ধুনীয়া ৰূপত দৰ্শক ৰাইজৰ মাজলৈকে, অসমৰ ৰাইজৰ মাজলৈকে লৈ গৈছিলোঁ, এই বৰ্ষত তাৰ ব্যতিক্ৰম নহয়। কাৰণ যোৱা 2-3টা বছৰ থিয়েটাৰখনত মই সময় দিব পৰা নাছিলোঁ। এই বছৰ সকলো ফালৰ পৰা আজৰি হৈ অকল থিয়েটাৰখনতে মনোনিৱেশ কৰিম বুলি মই ভাবিছোঁ আৰু সেইমতে মই আৰম্ভণিৰ পৰা কামবিলাক কৰি গৈছোঁ। এই ৰণসংকাৰৰ এইটো গান হ'ল। ইয়াৰ পিছতো যি দুখন নাটক হ'ব, সেই দুখন নাটকৰো আমাৰ এনেকুৱা ভিডিঅ' হ'ব আৰু বৃন্দাবনৰ মঞ্চ কাৰিকৰী ক্ষেত্ৰত এইবাৰ বাহিৰৰ পৰা মই কাৰিকৰী ক্ষেত্ৰত কিছুমান সঁজুলি আমি ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। অসমৰ বাহিৰৰ পৰা টেকনিকেল কাম কিছুমান কৰিম আৰু মঞ্চখন একদম সকলো ক্ষেত্ৰতে তাৰ যিবিলাক চেট হ'ব বা গান হ'ব বা যিবিলাক কষ্টিং হ'ব, যিবিলাক উপস্থাপন কৰিব, সেইবিলাক এতিয়াৰ পৰা আমি প্ৰস্তুতি চলাইছোঁ। সময়ত আমাৰ বহুত দৌৰা-দৌৰি লাগে, গতিকে সেইটো নকৰি আমি আৰম্ভণিৰ পৰা যিখিনি কৰিছোঁ। গতিকে আশা ৰাখিছোঁ জুবিন গাৰ্গক আমি স্মৰণ কৰাৰ কাৰণে, জুবিন গাৰ্গক আমাৰ মাজত জীয়াই ৰখাৰ কাৰণে বোধহয় এইটো গানে জুবিন গাৰ্গে দায়িত্ব হৈ উঠোৱা সন্মানৰ কাৰণে এই গান হ'ব। হয়তো নাজানো মই, সেইটো কাৰোবাৰ হাতত আৰু কিবা থাকিব পাৰে, কিন্তু এই গানটো জয়ন্তৰ কোৱা মতে শেষৰ গান সম্পন্ন হ'ব আৰু জয়ন্তৰ বিজিতে ইমান ধুনীয়াকৈ গানটো সকলো ক্ষেত্ৰতে কৰি ওলাইছে, তাৰ বাবে মই প্ৰত্যেককে ধন্যবাদ জনাইছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ। বৃন্দাবন থিয়েটাৰৰ এই বৰ্ষত আপোনালোকে বিশেষভাৱে সহায় সহযোগিতা পৰামৰ্শ কৰি আগবঢ়াই নিব বুলি গান লিখিলে ধৰি লওক বিশেষ ইমান কথা নকৰোঁ। সেইকাৰণে যিহেতু জুবিন গাৰ্গ বৃন্দাবন থিয়েটাৰৰ লগত আমাৰ ধৰ্মলম্বতাই জড়িত আছে, গতিকে ভাবিলোঁ এইবাৰ আমি জুবিন গাৰ্গৰ এই গানটো সদায় আমাৰ বন্ধু মাজুলীতে দিল্লীতে প্ৰণৱৰ অনুষ্ঠান দিছোঁ। গানটো মানুহে শুনি ভাল পাব। আমি আগতে কিবা এটা যদি কৰিছিলোঁ জয়ন্তত, তেতিয়া ইমান টেকনিকেলি চাউণ্ড নাছিলে কাৰণে আমি এইবাৰ আকৌ মিউজিকবিলাক চেঞ্জ কৰি দিছোঁ গানটো। গতিকে মই আশা কৰোঁ ৰাইজে আদৰি ল'ব আৰু লগতে আমি এই বছৰ বৃন্দাবন থিয়েটাৰত আমি জুবিন গাৰ্গৰ যি 40,000 গান আছে, সেই গানৰ লগতে আৰু এটা গান সংযোজন হ'ব আজিৰ পৰা জোনাক। জুবিন গাৰ্গে জীৱিত অৱস্থাতে এই গানটো গাই থৈ গৈছিলে। এই গানটোৱে আজি এটা গৌৰৱ ৰাইজৰ মাজত মুকলি হ'ব। তাৰ যিটো ভিডিঅ', জুবিন গাৰ্গ আৰু অসমৰ সংগীত জগত এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। ঠিক তেনেকৈ আমি অসমীয়া ৰাইজ, অসমৰ আৱেগ আৰু মোবাইল একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। গোটেইখিনি ইটোৱে সিটোৰ লগত আমি সংযোগ হৈ আছোঁ।
সংগীত সংযোজনেৰে জোনাক সেই গীতটিৰ সুৰভক্তিৰ তথা সুৰভক্তিৰ এই সুৰভক্তিখনত আমি কেইবাগৰাকীকো বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে এই